বিশেষ খবৰ দ্বিতীয় জন্মতলৈ যেন পৰিণত হৈছে বৰপেটাৰ ইস্তেমাথলী ইস্তেমাথলীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল উপস্থিত হৈ কিদৰে এক জাকতজলিকা পৰিৱেশৰ সৃষ্টি কৰি তুলিছে বৰপেটাত কি বিশেষ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে ইস্তেমাক লৈ প্ৰতিটো তথ্য আহি পৰিছে সামগ্ৰিক তথ্যৰ সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰপেটাৰ ইস্তেমাথলীৰ তথ্য মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছে দ্বিতীয় জন্মতলৈ পৰিণত হৈছে বৰপেটাৰ নলিগাঁও লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগমে বৰপেটাক এক জাকতজলিকা পৰিৱেশৰ সৃষ্টি কৰিছে বৰপেটাৰ নলিগাঁৱত আৰম্ভ হৈছে বিশাল ইস্তেমা 11, 12 আৰু 13 তাৰিখে বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে ইস্তেমাৰ প্ৰথম দিনটোতে পাৰ ভঙা উৎসাহ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ 11, 12 আৰু 13 জানুৱাৰীলৈকে ইস্তেমা অনুষ্ঠিত হ'ব নলিগাঁৱত দ্বিতীয় জন্মতলৈ যেন পৰিণত হৈছে বৰপেটাৰ নলিগাঁৱত দিনে নিশাই হাজাৰ হাজাৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অগণন ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগমে বৰপেটাক দ্বিতীয় জন্মতলৈ পৰিণত কৰিছে ইস্তেমাৰ প্ৰথম দিনটোতে পাৰ ভঙা উৎসাহ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম বৰপেটাত কি পৰিৱেশৰ সৃষ্টি হৈছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছো এয়া ইস্তেমাস্থলীৰ দৃশ্যাংশ বৰপেটাৰ পৰা নিশাৰ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো ইস্তেমাক লৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগমে বৰপেটাক জাকতজলিকা কৰি তুলিছে কেইবাটাও দৃশ্যাংশ আছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম বৰপেটাৰ নলিগাঁৱত আৰম্ভ হৈছে বিশাল ইস্তেমা 11, 12 আৰু 13 জানুৱাৰী পৰ্যন্ত নলিগাঁৱত এই বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে মন্তব্য শুনাম এই মুহূৰ্তত গুৰুত্ব সহকাৰে ইয়াত ব্যৱস্থাপনা দিয়া হৈছে আলহামদুলিল্লাহ গা ধোৱাৰ পৰা কোনোবাই যদি খোজে যে গা ধুবলৈ বিচাৰি আছে খুব ধুনীয়া ব্যৱস্থা আছে আৰু পেচাব পায়খানা যিখিনি লাগে তাতকৈ কিছু বেছি আছে যাতে মানুহৰ অসুবিধা নহয় লেট্ৰিন এবং বাথৰুম গোটেইখিনি একদম আলহামদুলিল্লাহ খুব বেছি আছে যাতে মানুহৰ কোনো প্ৰব্লেম নহয় সেইকাৰণে বহুত ধুনীয়া আৰু এনেকুৱা সাইটত আছে যে বাথৰুমৰ পৰা বা তেনেকুৱা ইউৰিনেল বা কোনো পেচাব পায়খানাৰ পৰা কোনো অসুবিধা বা সেন নাহে আলহামদুলিল্লাহ খুব ধুনীয়াকৈ ব্যৱস্থাপনা কৰা হৈছে আখিৰি মোনাজাত আমি আৰু বহুত গুৰুত্ব সহকাৰে এইটো জানো যে আখিৰি মোনাজাতৰ বহুত গুৰুত্ব আৰু বহুতে গুৰুত্ব দি শেষত আহে কাৰণ ইমানখিনি আমল হল শেষত এটা দোৱা হ'ব সেইকাৰণে বহুত মানুহ আহে আৰু আহিবই সেইটো ক'লেও আহে নকলেও আহে বহুত গুৰুত্ব মহব্বতৰ লগতে বহুতেই আহে আৰু আখিৰি মোনাজাতত আমি আশা কৰোঁ যে বহুত এই অঞ্চলত কোনেও ঘৰত নাথাকিব এইটো আশা কৰোঁ এই অঞ্চলত বহুত ডাঙৰ অঞ্চলত সকলো ইছলাম ধৰ্মগ্ৰন্থ মানুহ ইয়াত আহি দোৱাত অংশীদাৰ হয় আৰু নিজৰ গুনাহৰ বাবে কান্দে আল্লাহৰ ওচৰত যাতে আল্লাহ সুবহানাহু ওয়া তাআলা প্ৰাৰ্থনা কৰে আৰু আল্লাহ সুবহানাহু ওয়া তাআলা যাতে আমাক ক্ষমা কৰি দিয়ে সেইটো কাৰণে আমি বহুত ফিকিৰ হওঁ আৰু জিন্দগী যাতে পৰিৱৰ্তন আনিব পাৰোঁ আমাৰ লাইফ যাতে পৰিৱৰ্তন আনিব পাৰোঁ কেনেকৈ চলিলে মানুহৰ লগত ভালদৰে চলিব পাৰোঁ আল্লাহ ৰাজি হয় কেনেকৈ চলিলে আমি শুদ্ধ ৰাস্তা চলিব পাৰোঁ তাৰ কাৰণে মহব্বত মিলা প্ৰীতিৰে যাতে চলিব পাৰোঁ সেইটো দোৱা কৰা হয় খুব আলহামদুলিল্লাহ